নমস্কাৰ, মই সূৰ্য কুমাৰ চেতিয়া। আজি মতামত অনুষ্ঠানটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ বিষয়বস্তু হৈছে অসমৰ সত্ৰসমূহত বুদ্ধ মূৰ্তি পূজা। অসমত এসময়ত বুদ্ধ ধৰ্ম প্ৰচলিত আছিল, এই কথা সকলোৱে জানে। কেইখনমান সত্ৰত এতিয়াও বুদ্ধ মূৰ্তিক পূজা কৰা হয়। কথাটোৰ সত্যাসত্য কিমান তাক আমি জানিবলৈ এজন বিশিষ্ট অধ্যয়নপুষ্ট ব্যক্তি শ্ৰীযুত কমলা ৰাজকোঁৱৰদেৱৰ ওচৰত আহি উপস্থিত হৈছোঁ। নমস্কাৰ ৰাজকোঁৱৰদেৱ। আপোনাৰ ছ'চিয়েল মিডিয়াৰ যিখিনি এক্টিভিটি তাত আমি দেখিবলৈ পাইছোঁ যে আপুনি নিজৰ অধ্যয়নৰ জৰিয়তে গম পাইছে অসমৰ কেইখনমান সত্ৰত এতিয়াও বুদ্ধ মূৰ্তি পূজা চলি আছে। আপুনি এই কথাটো প্ৰথমতে কেনেকৈ গম পাইছিল? নমস্কাৰ। এই কথাটো আমি এইটো কাৰণে গম পাইছোঁ যিহেতু মই ৰাজবংশৰ এজন নাতিপুতি আৰু আমাৰ এটা অৰেল হিষ্ট্ৰী আছে যে আমি গোটেই কথাখিনি আমি গম পাওঁ যে আমাৰ স্বৰ্গদেউ চুকাফাৰ পৰা আৰম্ভ কৰি আমাৰ গোটেই যিখিনি ৰজাঘৰৰ যিখিনি আমি মানুহ আছিলোঁ বা যিখিনি আছিল সেই মানুহখিনি মহাজানী বুদ্ধিষ্ট আছিল আৰু সেইকাৰণেই আমি এই কথাটো আৰু গম পাওঁ। পিছত আমাৰ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ লগে লগে তেওঁলোকে 4খন সত্ৰ পাতি দিলে আৰু এই 4খনকে আমাৰ কয় ৰাজসত্ৰ বুলি, 4 ৰাজসত্ৰ বুলি কয়। দক্ষিণপাট, আউনীআটী, গড়মূৰ, কুৰুৱাবাৰী। হয়, এতিয়া গোটেই 4খন সত্ৰতে বুদ্ধ মূৰ্তি পূজা হয় বুলি আপুনি নিশ্চিত নে? নিশ্চিত। এয়া আপুনি কেনেকৈ গম পাইছে? নিজে চাক্ষুষ দৃষ্টিৰে দেখিয়া হৈছে নে? হয় 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 হয়, এটা কথা আমাৰ আগৰ পৰা এটা পৰম্পৰা চলি আছে যে তাহানি দিনত স্বৰ্গদেউসকলে ৰজাৰ ঘৰত চুমদেউ, যিটো টাই ভাষাত কয় চুমফাৰুং চেংমু, আমাৰ হিন্দুৱা ভাষাত কয় চুমদেউ, সেই মূৰ্তি বিগ্ৰহভাগক বহাগৰ গৰু বিহুৰ দিনাখনত তেখেতক স্নান কৰোৱায়। এই কথাটো আমি গম পাওঁ আৰু ঠিক তেনেদৰে আমাৰ এই 4খন সত্ৰত অকল 4খন সত্ৰতে এই 4খন সত্ৰতেই নহয়, যিখিনি কালসংগতি সত্ৰ আছে তেওঁলোকৰ সেই সত্ৰবিলাকতো আছে। সেই তাতো সেইদিনাখন প্ৰভু বুদ্ধ বিগ্ৰহজনাক নমাই আনি তেখেতক স্নান কৰোৱা। ইয়াত আপোনালোকে দেখিব মোৰ ওচৰত আছে তেনেকুৱা মানে বৌদ্ধ মানে মই ফটো কৰি আনিছোঁ। তাত সোণৰ মূৰ্তি এভাগো আছে আৰু এভাগ মানে কলা মূৰ্তিও আছে, মানে বৌদ্ধ মূৰ্তি আছে। ইয়াত আছে এই যিভাগ এতিয়া মই আপোনালোকৰ হাতত ফটো দিছোঁ, এইভাগ হ'ল আমাৰ ইয়াতে আমাৰ ওচৰতে আছে কালসংগতি সত্ৰ, আপোনাৰ বাৰেঘৰ সত্ৰ বুলি কয়, বাৰেঘৰ সত্ৰ বুলি। বাৰেঘৰ সত্ৰ, তাৰপৰা আপোনাৰ তেওঁলোকৰ আণ্ডাৰতে আছে এই সত্ৰখন। এইবিলাক বিগ্ৰহ আহোম ৰজাই ক'ৰ পৰা অনা বুলি আপুনি ভাবে? মই ক'ৰ পৰা ঠিক আনিছে বুলি মানে সিমানটো ক'ব নোৱাৰিলোঁ, কিন্তু আমি যিভাগ মূৰ্তি দেখিছোঁ সেই মূৰ্তিভাগটো মানে তাহানি মানে ম্যানমাৰ, আজিৰ দিনৰ ম্যানমাৰে হ'ব লাগিব। কলা মূৰ্তি ম্যানমাৰত এতিয়াও আছে নেকি? আছে 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 আছে। বুদ্ধৰ মূৰ্তি বুলি আপুনি গম পাবলৈ তাৰ ফিচাৰ্ছবিলাক, কিবা কেৰেক্টাৰিষ্টিক ফিচাৰ্ছ দেখিছে নেকি? তাৰ বৈশিষ্ট্যবিলাক আপুনি দেখিছে নেকি? মানে দেখিছোঁ মানেতো যিভাগ কলা একেবাৰে বুদ্ধই মূৰ্তি, তাতো অন্য বেলেগ আৰু ক'বলগীয়া তাত কোনো কথাই নাই। কোনো বিষ্ণু বা কৃষ্ণৰ মূৰ্তিৰ লগত কিবা সাদৃশ্য? কিছুমান কালসংগতি সত্ৰবিলাকত 4খন হাতযুক্ত মানে মূৰ্তি আছে, সেইবিলাক মহাজানী বুদ্ধিসত্ৰ মূৰ্তি বুলি আমি কৈছোঁ। আৰু এইবিলাক আছে, আপোনালোকে গম পাব নিশ্চয়। আপুনি আজি মূৰৰ ওপৰত যিটো কিৰীটি আপোনাৰ একেবাৰে সেইটো বৌদ্ধ নিচিনা। এতিয়া আমাৰ হাতত বা আমাৰ ইয়াত থকা মানে আমাৰ জয়দৌলত থকা যিভাগ আমি তাৰা মূৰ্তি বুলি কৈছোঁ, সেই তাৰা মূৰ্তিভাগ চালেই গম পাব আপুনি। মানে সেয়া একচুৱেলি আমাৰ মানে মহায়ানাত বুলি মানে এইটো লেডিজ কনচেপ্ট, বৌদ্ধৰ লেডিজ কনচেপ্ট। কিন্তু এই কথাষাৰ আমি কিয় ইমান দিনে গম পোৱা নাছিলোঁ? যদি বুদ্ধৰ মূৰ্তিকে সত্ৰসমূহত পূজা কৰা হয়, সেই কথাষাৰ আমাৰ সাধাৰণ মানুহৰ পৰা কেনেকৈ ইমান দিন গোপনে আছিল? আপুনি এই বিষয়ে কি কয়? সেই বিষয়ত
সঁচা কথা ক'বলৈ গ'লে আমি সত্ৰ আমাৰ যিখিনি মানুহ সত্ৰত আমাৰ মানুহখিনি যিখিনি মানুহ আছে শিষ্য তেওঁলোকে আচলতে গোটেই কথাখিনি অধ্যয়নপুষ্ট নহয়। এক নম্বৰ কথা, আজি তেখেতসকলৰ গাত দুখ নাই। তেখেতসকলে সঁচা কথা ক'বলৈ গ'লে তেখেতসকল গুৰু, তেখেতসকলৰ গাত দুখ নাই। তেখেতসকলে যেতিয়া শৰণ দিয়ে তেখেতসকলে এটা কথা কয় যে যিজন মানুহক শৰণ দিব, শৰণ দিওঁতে কয় যে তেওঁলোকে কৈ যাব ইজনে আওৰাই যায়, বুদ্ধং চৰণং গচ্ছামি, ধৰ্মং চৰণং গচ্ছামি, সংঘং চৰণং গচ্ছামি। এই কথাটো অশৰণীয়া মানুহক নক'ব। চেঁচা সত্ৰই মানে আজি শৰণ দিওঁতে শিক্ষা কথাই কয়, তেতিয়াহ'লে ডেফিনেটলি মানে আজি বুদ্ধ ওচৰতে শৰণ দিছে। এইটো কেনেকৈ গম পোৱা গ'ল যে তেওঁলোকে এই কেইষাৰ কথা কয়? আপুনি কেনেকৈ গম পাইছে? আমাৰ ইয়াত যেতিয়া চেঁচা সত্ৰাধিকাৰে শৰণ দিবলৈ আহে শিক্ষা কথাই কৈছে, আৰু যিসকলে শৰণ লৈছিল তেওঁলোকেও শিক্ষা কথাই কৈছে হয় বুলি। আৰু তেওঁক এতিয়াও সুধিলে তেওঁ সেইটোৱে ক'ব যে আমি মাত্ৰ কৈছোঁহে। আপোনাৰ সত্ৰলৈ যাওঁতে কেনেকুৱা অভিজ্ঞতা হৈছিল? মই যেতিয়া গৈছিলোঁ, আমাৰ যিখন এলেঙি সত্ৰ বুলি কয় সেইখিনি আমাৰ বংশৰে, তেওঁলোকে আমাৰ গুৰু, আমাৰ বংশৰ, মই নহয়, আমাৰ বংশই আমাৰ কেইঘৰমান মানুহ সেইখন সত্ৰই গুৰু। ইতিমধ্যে আমি গম পাওঁ তাত যে মানে এজন কলীয়া গোঁসাই আছে বুলি, সেই কলীয়া গোঁসাই এজনৰ নাম দি থৈছে, আৰু সেইভাগে যে বৌদ্ধ মূৰ্তি বুলি আমি গম পাওঁ। সিদিনাখন গৈ গধূলি সময়ত সেই সত্ৰখনতে আমি থাকিলোঁগৈ। তেখেতসকলে সুন্দৰভাৱে আমাক আপ্যায়ন কৰিলে, থাকিবলৈ দিলে। ৰাতিপুৱা আমি তেখেতসকলক ক'লোঁ যে আমি ৰাজ পৰিয়ালৰ পৰা আহিছোঁ, যে আমাৰ স্বৰ্গদেউসকলে দিয়া সেই মূৰ্তিভাগ আমি অকণমান চাওঁ, আমি দৰ্শন কৰোঁ। প্ৰথমতে তেখেতসকলে অলপ নাই নুই কৰিছিলে, পিছত তেখেতসকলক ক'লোঁ, তেখেতসকলেও পতিয়ন গ'ল, মান্তি হ'ল, আৰু সুন্দৰকৈ আমাক চাবলৈ দিলে। তেখেতক সেৱা সৎকাৰ কৰি আমি আহিলোঁ। তাৰপিছত আমি এলেঙি সত্ৰৰ পৰা গ'লোঁ গড়মূৰ সত্ৰ। ঠিক তাত আমাৰ গুৰুজন নাছিল। ঠিক সেইটো সময়ত আমি ৰাতিপুৱাতে খুব পাইছোঁ। তাত তেতিয়া হেৰিয়াৰ পৰা মানে মণিকূটত এটা ৰুম আছে, সেই প্ৰভুকেইজনক আনি তেওঁলোকে গা ধুৱাই আছে। সেইটো সময়তে আমি সোমালোঁ। আমি ৰজাঘৰৰ পৰা গৈছোঁ বুলি ক'লত তাত যিকেইজন আছে তেওঁলোকে আমাক অনুমতি দিলে, আৰু আমি তাত এখন শৰাই আগবঢ়ালোঁ আৰু সেৱা ভাগ কৰিলোঁ। আৰু তেতিয়া আমি গোটেই বস্তুখিনি তাত তেওঁলোকে এইখিনি যে নমাই গা ধুৱাইছে, আমি সেইটো সময়তে আমি তেখেতসকলক পাইছোঁগৈ তাত। আৰু সম্পূৰ্ণ আমি এই কথাখিনি নিজৰ চকুৰে দেখিলোঁ। আৰু তেওঁলোকে গা ধুৱাই আকৌ তেওঁলোকে এইখিনি কথা থৈ দিয়ে। ইভেন মই এইটো সুধিছোঁ যে আপোনালোকে গৰু বিহুৰ দিনাখন আপোনালোকে গা নুধুৱাই? তেতিয়া তেখেতে ক'লে যে গৰু বিহু ধোৱা দিনাখন আমি মানে এটা আজি যি ধৰণে আমি গা ধুৱাইছোঁ, গাখীৰ বা ইত্যাদি এনেকৈ ধৰণে গা ধুৱাইছোঁ, সেইদিনাখন কিন্তু আমি মাহ হালধি ইউজ কৰোঁ। জানো মানে এইটোতো লুকুৱাই থোৱা নিচিনাই হৈছে। যদিহে তেওঁলোকে বুদ্ধ মূৰ্তি ৰাখিছে বা বুদ্ধ পৰম্পৰাৰে গা ধুৱাইছে বা তেনেকৈ পূজা সৎকাৰ কৰিছে, অথচ মানুহবিলাকেতো নাজানে যে সেয়া বুদ্ধ মূৰ্তি, আৰু তেওঁলোককতো বৈষ্ণৱ ধৰ্মৰ নামত চলাই থকা হৈছে গোটেই কাৰবাৰটো। গতিকে এই ক্ষেত্ৰত এটা আভুৱা ভৰা কাৰবাৰ চলি আছে বুলি আপুনি ভাবে নেকি? এইটোতো ডেফিনেটলি কথাটো হয়। কাৰণ এটা কথা ক'বলৈ গ'লে তেখেতসকলে, আমাৰ গুৰুসকলে আমাৰ সৰ্বসাধাৰণ ৰাইজক এইটো ঠগিছে বুলি মই ক'ব বিচাৰোঁ। তেওঁলোকে মানে কৈ দিয়ক। আপুনি এতিয়ালৈকে বহু সময়ত বহুবাৰ কৈছে যে গোসাঁইসকলে এতিয়াও বুদ্ধ মূৰ্তিকে পূজা কৰি আছে। এই ক্ষেত্ৰত সমাজৰ কোনোবা মানুহৰ পৰা আপুনি প্ৰত্যাহ্বান পাইছে নেকি? নাই, চাওক, এতিয়ালৈকে কিন্তু আমাৰ গুৰুসকলৰ পৰা আমি মানে প্ৰত্যাহ্বান পোৱা নাই, কোনো নহয় বুলি কোৱা নাই আজি তাৰিখলৈকে তেখেতসকলে কোনো মানে কোৱা নাই নহয় বুলি। আৰু সেইটো কাৰণতে মোৰ এটা কথা মনত পৰিছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছিল, আপোনালোকে শুনিছে, যে গুৰু গোসাঁইক মান্য কৰাটো অতি দৰকাৰ। গতিকে আমি তেখেতসকলক মান্য কৰোঁ, আমি মান্য কৰিছোঁ গুৰু বুলি, কিন্তু গোসাঁই বুলি আমি তেখেতসকলক মান্য নকৰোঁ। গোসাঁই হ'ল সেইজনহে, আৰু সেইজনকহে আমি মানে মান্য কৰিছোঁ। ৰাজকোঁৱৰদেৱে যিখিনি কথা ক'লে, এই কথাখিনি সঁচাকৈয়ে আমাৰ কাৰণে একেবাৰে নতুন, আৰু অসমৰ বহুতৰে কাৰণে হয়তো একেবাৰে নতুন। এই কথাখিনিয়ে আমাৰ আগত বহুতো নতুন নতুন পৃষ্ঠা উন্মোচিত কৰি তুলিছে। আমি নজনা বহু কথা আমাৰ আগত উন্মোচিত হৈ পৰিছে। সত্যাসত্য বিচাৰ কৰাৰ ভাৰ অসমৰ ৰাইজৰ হাতত।
সত্য কি তাক জানিবলৈ আমি আৰু অলপ ধৈৰ্যৰে ৰওঁ, আৰু কাৰোবাৰ হাতত এই বিষয়ে যাতে কোনো তথ্য থাকে আৰু এইবিলাক তথ্য যাতে আমাৰ আগত উন্মোচিত কৰে, আৰু আমি এই মত অমত অনুষ্ঠানটিৰ জৰিয়তে যাতে অসমৰ ৰাইজক যোগাব পাৰোঁ তাৰে অপেক্ষাৰত হৈ ৰ'লোঁ। আৰু আমি আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজ কোঁৱৰদেৱক, তেওঁ আমাৰ লগত ইমান সময় আৰু ইমান সহযোগিতা আগবঢ়োৱাৰ কাৰণে আৰু আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ কাৰণে। ধন্যবাদ। ধন্যবাদ।